লাহৰিজান বাছবাৰীত ড্ৰাগছ বিক্ৰেতাক আটক খটখটি আৰক্ষীয়ে আজি খটখটি থানাৰ অধীনৰ লাহৰিজান বাছবাৰী নামৰ ঠাইত বাহৰ পাতি ড্ৰাগছৰ বেহা চলাই থকা এটা ড্ৰাগছ বিক্ৰেতাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষী সূত্ৰে জানিব পৰা মতে মৰিগাঁও জিলা জালুকীৰ নিবাসী তথা লাহৰিজানৰ বাছবাৰীত এটা ভাড়াঘৰৰ অচিলালৈ ৰহিম আলী নামৰ ব্যক্তিজনে ড্ৰাগছৰ ব্যৱসায় চলাই থকাৰ অভিযোগ লাভ কৰি খটখটি আৰক্ষীয়ে অভিযান চলায়। অভিযান কালত ৰহিম আলীৰ বাসগৃহৰ পৰা আৰক্ষীয়ে 77.39 গ্ৰাম হেৰইন উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে ৰহিম আলীক আটক কৰি জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে। লাহৰিজানৰ পৰা মইনুল হুছেইন উজাৰ ৰিপৰ্ট, পাব্লিক টিভি অসম।